নমস্কাৰ দৰ্শকসকল, এছ এ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই আজি উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই মৌজাৰ বুঢ়ালিকচন গাঁৱত। আজি মই এনে এজন শিল্পীৰ বাসগৃহত উপস্থিত আছোঁ, যিগৰাকী শিল্পীয়ে অতি কষ্ট কৰি নিজৰ শিল্পী সত্তাক জীয়াই ৰাখিছে, কিন্তু তেখেতে শিল্পীৰ প্ৰকৃত মৰ্যাদা আজিও পোৱা নাই। আজি আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰিম। তেখেতৰ শিল্পী জীৱন কেনেদৰে আৰম্ভ হৈছিল আৰু বৰ্তমান তেখেত কেনে পৰ্যায়ত আছে সেই বিষয়ে আপোনালোকক সবিশেষ জনাম। গতিকে বলক আমি তেখেতৰ বাসগৃহলৈ সোমাই যাওঁ। গোলাঘাট জিলাৰ খুমটাই মৌজাৰ বুঢ়ালিকচন গাঁৱৰ নিবাসী শ্ৰীযুত প্ৰবীণ চন্দ্ৰ বৰুৱাদেৱ এগৰাকী সত্ৰীয়া আৰু লোক সংস্কৃতিৰ নিৰলস শিল্পী। এই শিল্পীজনৰ জন্ম হৈছিল 1969 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে। তেখেতৰ পিতৃ আছিল প্ৰয়াত সভাৰাম বৰুৱা আৰু মাতৃ আছিল প্ৰয়াত বগী বৰুৱা। সৰুৰে পৰা সাংস্কৃতিক জগতখনৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণে তেখেতক এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগালে। লক্ষ্ণৌ ভাটখাণ্ডেৰ পৰা সত্ৰীয়া সংগীত আৰু তবলাত বিশাৰদ ডিগ্ৰী লাভ কৰা শিল্পী প্ৰবীণ চন্দ্ৰ বৰুৱা এগৰাকী প্ৰকৃত শিল্পী। তেখেতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰগ্ৰেম কৰাৰ লগতে এগৰাকী বিচাৰক হিচাপেও নিজৰ দক্ষতাৰ পৰিচয় দি আহিছে। কিন্তু দুখৰ বিষয় যে আৰ্থিকভাৱে জুৰুলা হৈ থকা এই শিল্পীগৰাকীয়ে অভাৱ অনাটনৰ বাবে ইচ্ছা থাকিলেও এই ক্ষেত্ৰত ভালদৰে আগবাঢ়ি যাব পৰা নাই। অতি কষ্ট কৰি নিজৰ শিল্পী সত্তাক জীয়াই ৰখা প্ৰবীণ চন্দ্ৰ বৰুৱাদেৱে শিল্পী হিচাপে মৰ্যাদা পোৱাটো নিশ্চয় উচিত। চৰকাৰে এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ালে তেখেতৰ লগতে অসমৰ সাংস্কৃতিক জগতখনৰো কিছু উপকাৰ সাধন হ'ব। নমস্কাৰ দাদা। নমস্কাৰ। আপুনি অসমৰ এগৰাকী লোক সংস্কৃতি তথা সত্ৰীয়া সংস্কৃতিৰ শিল্পী হয়। আপোনাৰ শিল্পী জীৱন কেতিয়াৰ পৰা কেনেদৰে আৰম্ভ হৈছিল সেই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান জনাওকচোন। মই যেতিয়া তাৰমানে মিছামৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছিলোঁ, তেতিয়া মই নৱমমান শ্ৰেণীৰ ছাত্ৰ আছিলোঁ আৰু তেতিয়াই মোৰ গুৰু আধান বৰবৰা, স্বৰ্গীয় আধান বৰবৰা, তেওঁৰ ওচৰতেই তাৰমানে মই প্ৰথম সত্ৰীয়া সংস্কৃতি শিকিছিলোঁ। আৰু তাৰপিছত লাহে লাহে তাৰমানে বিহুৰ ওপৰতো তাৰমানে গুৰুত্ব দি লোক সংস্কৃতিৰ ওপৰতো তাৰমানে সেই ব্যৱস্থা অকণমান নিজে তাৰমানে প্ৰশিক্ষণত তাৰমানে আগবঢ়াই লৈছিলোঁ। ক্ৰমান্বয়ে মই তাৰমানে তাৰ পৰা তাৰমানে কি কয় আমাৰ গোলাঘাট জিলাত তাৰমানে বিভিন্ন ঠাইত তাৰমানে বিয়পি তাৰ তাৰমানে এটা কি কয় প্ৰগ্ৰেম কৰিছিলোঁ। আৰু সেই প্ৰগ্ৰেমত তাৰমানে মই ৰাইজৰ পৰা তাৰমানে বহু প্ৰশংসা লাভ কৰিছিলোঁ বুলি ৰাইজে তাৰমানে মোক স্বীকৃতি দিছিলে। হয়, তেতিয়া পঢ়ি থকা অৱস্থাতে নে? তেতিয়া পঢ়ি থকা অৱস্থাতে। হয়। আৰু তাৰপিছত আপুনি শিকাবলৈও ল'লে বুলি আমি শুনিছোঁ, সত্ৰীয়া নৃত্য হওক, খোল বাদ্য। মই শিকাবলৈ লোৱা আচলতে মই যেতিয়া তাৰমানে কলেজত পঢ়িছিলোঁ, কলেজত পঢ়ি থকা অৱস্থাতে তেতিয়া মোক প্ৰথম তাৰমানে মই এইবিলাক তাৰমানে সত্ৰীয়া সংস্কৃতিৰ যিখিনি তাৰমানে মাটি আখৰাখিনি তাৰমানে শিকাবৰ কাৰণে মোক নামৰূপ সংগীত মহাবিদ্যালয়ৰ প্ৰিন্সিপালে নিমন্ত্ৰণ কৰিছিলে। আৰু সেই নিমন্ত্ৰণ কৰাৰ ক্ষেত্ৰতে তাৰমানে মই তাত এটা বছৰ সেইদৰে তাৰমানে মই কি কয় ল'ৰা ছোৱালীসকলক তাৰমানে প্ৰশিক্ষণ দিছিলোঁ। আৰু আপুনি কি কি শিকায় সত্ৰীয়া নৃত্যৰ লগতে? মই সত্ৰীয়া নৃত্যৰ লগতে মই খোল বাদ্যটো শিকাওঁ। আৰু খোল আৰু কি কয় এনেই মই বৰগীতো গাওঁ। বৰগীতো গাওঁ। তাৰপিছত লোকগীত, বৰগীত এইবিলাকো তাৰমানে চৰ্চা কৰিছিলোঁ। আৰু তাৰ উপৰঞ্চিও মই তেতিয়াৰ পৰাই তাৰমানে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত আৰু ভূপেন হাজৰিকাৰ গীতো তাৰমানে বিভিন্ন তাৰমানে মঞ্চত পৰিৱেশন কৰিছিলোঁ। আপুনি বেয়া নাপায় যদি অকণমান বৰগীত আমাৰ দৰ্শকসকলক গুণগুণাই শুনাব নেকি? মই আখৰি ৰাগটোকে অকণমান তাৰমানে শুনাই দিছোঁ। চিন্তহো গোবিন্দ মন মেৰি ভাই হৃদয়
ৰহুৰা মগো হাই। হয়, বহুত ভাল লাগিল। আপুনি অসমৰ বাহিৰতো কেতিয়াবা প্ৰগ্ৰেম কৰিবৰ কাৰণে গৈছে নেকি? মই অসমৰ বাহিৰত কেইবাটাতো প্ৰগ্ৰেম কৰিছোঁ। বিশেষকৈ আমাৰ বিখ্যাত নৃত্যশিল্পী পুষ্পা ভূঞাৰ লগত মই চেন্নাই, কন্যাকুমাৰী, বাংগালোৰ, তাৰপিছত বম্বে আদিত তাৰমানে সেই প্ৰগ্ৰেমত গৈছোঁ। ইয়াৰ উপৰি ভাৰতবৰ্ষৰ আৰু কোন কোন ঠাইত প্ৰগ্ৰেম কৰিছে আপুনি? মই আচলতে ব্যক্তিগতভাৱে তাৰমানে প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ দিল্লীত। দিল্লী হেৰি কি কয়, তাত তাৰমানে বাণিজ্য মেলা আছিলে। বাণিজ্য মেলাত তাত গৈ পেলাই মই বিষ্ণু ৰাভাৰ যিটো বিশ্বৰ চন্দে চন্দে সেই গীতটো তাৰমানে মই নিজে নৃত্য কৰিছিলোঁগৈ। আৰু নৃত্য কৰি তাৰপৰা তাৰমানে তেখেতসকলে খুব ভাল পাইছিলে। তাৰপিছতে হেৰি কি কয়, এলাহাবাদত মই এখন নাটকত গৈছিলোঁ। প্ৰয়াগ সংগীত সমিতিত আয়োজন কৰিছিলে। তেতিয়া সেই অখিল ভাৰতীয় নাট সমাৰোহ আছিলে। আৰু নাটকত তাৰমানে মই খোল বাদ্য বজাবলৈ খুব ৰাইজে তাৰমানে খুব ভাল পাইছিলে। আৰু সেইখিনি তাৰমানে তাৰ উপৰঞ্চিও মই আমাৰ অসমৰ বাদে তাৰমানে ভাৰতবৰ্ষৰ তাৰমানে অৰুণাচল, মেঘালয়, তাৰপিছত কি কয় এই মিজোৰামলৈকে গৈছোঁ। আৰু তাৰপিছত মই বাকী অন্য প্ৰগ্ৰেম কৰাগৈ নাই। তেনেকুৱা ধৰণৰ তাৰমানে এনেই আমাৰ নৃত্যশিল্পী গ্ৰুপ ইত্যাদিবিলাক প্ৰস্তুত কৰি পেলাই তাত তাৰমানে সেই ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। হয় হয়, আপুনি ইমানখিনি প্ৰগ্ৰেম কৰিছে, এনে কাৰোবাৰ পৰা কিবা সহায় পাইছেনে আমাৰ চৰকাৰৰ ফালৰ পৰা? মই প্ৰগ্ৰেম কৰোঁতে চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ পোৱা নাই, কিন্তু প্ৰগ্ৰেমৰ যিখিনি অৰ্গেনাইজ কৰে তেখেতসকলে তাৰমানে মোক এটা তাৰমানে উৎসাহ দিছিলে। এতিয়া বৰ্তমান আপুনি কেনেধৰণৰ ক'ত কি প্ৰশিক্ষণ দি আছে বাৰু? এতিয়া মই গোলাঘাট জিলাতেই মই আগতে তাৰমানে এইপিনে কেইবাখন স্কুলতো আছিলোঁ। এডুকেশ্যন স্কুলতো আছিলোঁ, শংকৰদেৱ শিশু নিকেতন আছিলোঁ, জাতীয় বিদ্যালয় আছিলোঁ। তাৰপিছতে এইখন ফৰকাটিঙৰ আগত এইখন মাটিখোলাত কি কয় ডনবক্সৰ স্কুল আছে, তাতো তাৰমানে আছিলোঁ। তাতো তাৰমানে সেইদৰে প্ৰশিক্ষণ দিছিলোঁ। আৰু সেই প্ৰশিক্ষণটো অকল তাৰমানে মই সত্ৰীয়া নৃত্য বুলি দিয়া নাই, মই বিহুৰ ওপৰতো তাৰমানে হেৰি কি কয় প্ৰশিক্ষণ দি আছিলোঁ। বিহু আপুনি নৃত্য শিকায় নে, ঢোল বাদন শিকায় নে? নহয়, মই বিহুৰ তাৰমানে বিশেষভাৱে মই নৃত্যখিনি আৰু গীত মাতখিনিৰ ওপৰত তাৰমানে মই সেইখিনি চাওঁ বেছিকৈ। হয় হয়, এতিয়া বৰ্তমান ক'ত কি কৰি আছে? এতিয়া বৰ্তমান মই এই দুখনমান স্কুল আছে আৰু সেই দুখন স্কুলতে তাৰমানে হেৰি কৰিছোঁ। কিন্তু সেই স্কুলত এতিয়াও তাৰমানে অকণমান ফিজ পাতিবিলাক তাৰমানে ইৰেগুলাৰ কাৰণে অকণমান নিজে তাৰমানে অকণমান বঞ্চিত হ'বলৈ ইচ্ছা হৈছে। গতিকে তাৰমানে এতিয়া তেনেধৰণে তাৰমানে হেৰি কৰি আছোঁ। কিন্তু অসমীয়া সংস্কৃতিৰ প্ৰতি তাৰমানে মোৰ যিখিনি দুৰ্বল আছে বা অসমীয়া সাংস্কৃতিক জগতৰ লগত তাৰমানে যি হেৰি আছে সেইখিনি লৈ পেলাই তাৰমানে মই বিশেষভাৱে নিজে চৰ্চা অব্যাহত ৰাখিছোঁ। বা ক'ৰবাত কিবা এটা ক্লাছ এটা কৰিছোঁ, কোনোবাই টকা পইচা তাৰমানে ফিজ পাতি নিদিলেও তাৰমানে যেনে তেনে তাৰমানে গৈ পেলাই তাৰমানে হেৰি কৰিছোঁ নিজৰ সংস্কৃতিটো ৰক্ষাৰ কাৰণে। হয় হয়, বহুত ভাল কথা। কিন্তু চলিবৰ কাৰণেতো মানুহক কিবা এটা লাগে, ঘৰখন চলা হওক। আপোনাৰ ফেমিলিত কোন কোন আছে বাৰু? মোৰ ফেমিলিত আমাৰ এওঁ আছে আৰু মোৰ ছোৱালী দুজনী আছে। তেওঁলোকে পঢ়ি আছে নে? ছোৱালীজনী ডাঙৰজনী এইবাৰ ডিগ্ৰী যোৱা বছৰে ডিগ্ৰী কমপ্লিট কৰিলে, আৰু সৰুজনীয়ে এইবাৰ তাৰমানে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। হয় হয়, আপোনাৰ এতিয়া অসুবিধা নহয়নে? আপুনি প্ৰগ্ৰেম কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰে আৰু ভবামতে হয়তো তেনেধৰণে অৰ্থও নাহে, গতিকে আপুনি কেনেধৰণে চলা মেলা কৰে? এতিয়া সেইখিনি ক্ষেত্ৰত তাৰমানে মই বিশেষভাৱে তাৰমানে মই এতিয়া গুচি গ'লে তাৰমানে ঘৰখনতো তাৰমানে বৰ অসুবিধা হৈ যায়। তথাপিতো মই এনে ব্যক্তিগতভাৱে কিবা এটা ব্যৱস্থা এটা কৰি ঘৰখনৰ তাৰমানে চিন্তা এটা চৰ্চা কৰি, আৰু তাৰ উপৰি তাৰমানে আমাৰ এই এওঁ এটা উপাৰ্জন কৰে। গতিকে সেই ধৰণে তাৰমানে চলি পেলাই আমাৰ কি কয় ঘৰখন এতিয়া বৰ্তমান তাৰমানে
সেইদে চলি আছোঁ আৰু সেইদে অব্যাহত ৰাখি আছোঁ। হয় হয় আমি শুনিছোঁ আপুনি বিভিন্ন মঞ্চত বিহুৰ বিচাৰক হিচাপেও গৈছে, গতিকে বিচাৰক কৰিবলৈ যাওঁতে আপুনি কেনেধৰণৰ কি অভিজ্ঞতা লাভ কৰিছে সেই বিষয়ে আমাক অকণমান জনাওকচোন। বিচাৰক কৰাৰ আগতে আমাৰ সেই দিশত তাৰমানে কিমানখিনি তাৰমানে সেই অৰ্হতা আছে সেই বিষয়ে তাৰমানে আমি চিন্তা কৰিব লাগিব। এতিয়া মই গুৱাহাটী ৰবীন্দ্ৰ ভৱনত যেতিয়া অসমৰ আনন্দমোহন ভাগৱতী ছাৰ ডিৰেক্টৰ হৈ থাকোঁতেন তেতিয়া আমাক তাৰমানে গোটেই অল অসমৰ পৰা বিহুৰ কি কয় আৰ্টিষ্টসকলক তাৰমানে চিলেক্ট কৰিছিলে আৰু চিলেক্ট কৰি পেলাই তাত তাৰমানে আমাক এমহীয়া এটা প্ৰশিক্ষণ দিয়াইছিলে। আৰু সেই প্ৰশিক্ষণৰ লগতে বিহুটো আমাৰ লোক সংস্কৃতিটো ভাৰতীয় লোক সংস্কৃতিৰ লগত তাৰমানে এটা সমপৰ্যায়ৰ বাবে আমাৰ বম্বেৰ পৰা এজন কোৰিঅ'গ্ৰাফাৰ আহিছিলে, সেইজন তেখেত বহুত বয়সস্থ, তেখেতৰ নাম হ'ল নৰেন শৰ্মা। আৰু তেখেতে আহি আমাক তাৰমানে প্ৰশিক্ষণ দিছিলেহি আৰু সেই প্ৰশিক্ষণত আমি গুৱাহাটীৰ আমাৰ বৰ্তমান অসমীয়া বোলছবি জগতৰ বিভিন্ন কি কয় অভিনেতা অভিনেত্ৰীও তাত অংশগ্ৰহণ কৰিছিলে। আৰু অংশগ্ৰহণ কৰাৰ পিছত আমি বিহুটো কেনেধৰণে আছে হ'ব লাগে বা আমাৰ কেনেধৰণে হ'লে আমি স্বীকৃতি লাভ কৰিব পৰা যাব সেই বিষয়ে তাৰমানে তন্নকৈ তাৰমানে আমাক জনাইছিলে। আৰু তেতিয়া আমি ইতিমধ্যে অসমৰ তেতিয়া বিহুৰ ওপৰত তাৰমানে যিটো বিকৃত অৱস্থা চলি আছিলে সেই বিকৃত অৱস্থাত তেতিয়া আমি এজন লিড লৈছিলোঁ। তেতিয়া জয়কান্ত গন্ধিয়া আছিলে, এতিয়া তেখেত নাই বাৰু, ঢুকাল। জয়কান্ত গন্ধিয়া, তাৰপিছত প্ৰবীৰ দত্ত, অশোক বৰদলৈ, আমাৰ গোলাঘাটৰ আৰু হেৰি কি কয় দীপালী বৰাৰ পৰা আৰম্ভ কৰি কেইবাজনো তাৰমানে উদ্যোক্তা আমাৰ লগত তাৰমানে আছিলে। আৰু তেতিয়াই আমি অসমত যে সেইখিনি কি কয় আঁতৰ কৰিবৰ কাৰণে আমি বিহু কৃষ্টি চৰ্চা আৰু বিকাশ কমিটি তাৰমানে গঠন কৰিছিলোঁ। আৰু তেতিয়া বিহু কৃষ্টি চৰ্চা বিকাশ কমিটিৰ গতিকে ৰাইজে মোকে তাৰমানে দায়িত্বটো দিলে, সম্পাদকৰ দায়িত্বটো। আৰু তেতিয়া তাৰমানে সেই সম্পাদক হিচাপে তাৰমানে এই অনুষ্ঠানবিলাক তাৰমানে আমি হেৰি কৰিছিলোঁ। ই আছিলে এটা অল আছামৰ সংগঠন। আৰু সেই সংগঠনটোৰ পিছত তাৰমানে আমাৰ এতিয়া বিহু সুৰক্ষা সমিতি আছে, এতিয়া সেই সুৰক্ষা সমিতিৰ লগত তাৰমানে চামিলকৰণ হ'ল। চামিলকৰণ হোৱাৰ পিছত আমি তেতিয়াই বিহুৰ অসমৰ বিভিন্ন হেৰি কি কয় বিহু কমিটিবিলাকে আমাক নিমন্ত্ৰণ জনায়। আৰু নিমন্ত্ৰণ জনোৱাৰ পিছত তেতিয়া তাৰমানে আমি গৈ সেই বিহুৰ ওপৰত তাৰমানে হয় কোনোবা বক্তৃতা দিব লগা হয়, কোনোবাই তাৰমানে জাজ কৰিবলগীয়া হয়। আৰু এইখিনিত মোক অনুপ্ৰেৰণা দিছিলে আমাৰ বোলছবি জগতৰ আমাৰ গোলাঘাটৰে এজন হেৰি কি কয় প্ৰযোজক, তেখেত হ'ল তাৰমানে দীনেশ গগৈ ছাৰ। দীনেশ গগৈ ছাৰে মোক যথেষ্টখিনি তাৰমানে উৎসাহ দিছিলে। আৰু উৎসাহ দিয়াৰ পিছত মই তাৰমানে বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন ধৰণৰ হেৰি কি কয় বিহু সন্মিলনত কি কয় বিহু বিচাৰক হিচাপে তাৰমানে মনোনীত হৈছিলোঁ বা নিযুক্তি হৈছিলোঁ। আৰু তেতিয়া তাৰমানে হেৰি কৰিছিলোঁ। আৰু বিহু আচলতে বিহুটো তেতিয়া তাৰমানে আমি যিটো তাৰমানে লোপ পৰি আছে, আমি পৰম্পৰাগত বস্তুবিলাক তাৰমানে লোপ পৰি থকা, সেই পৰম্পৰাগত বস্তুখিনি তাৰমানে উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ একত্ৰিত কৰি আমি বিশ্বৰ দৰবাৰত তাৰমানে অসমীয়া লোক সংস্কৃতিটো আগবঢ়াই নিয়াটোৱে তাৰমানে আমাৰ কৰ্তব্য বুলি আমি যি সিদ্ধান্ত কৰিছিলোঁ। আৰু সেইমতেই তাৰমানে এতিয়া বৰ্তমান তেনেধৰণেই তাৰমানে হৈছে। আৰু হোৱাৰ পিছত আমি সেই হেৰিয়তে বিহু চৰ্চা কৰিছিলোঁ। এতিয়া মই বিহু নিজেও চৰ্চা কৰিছিলোঁ আৰু তাৰ বিহুৰ ওপৰত তাৰমানে ক'ৰবাত তাৰমানে বিচাৰক হিচাপে তাৰমানে নিমন্ত্ৰণ কৰে। আৰু সেইদে শুদ্ধ ৰূপত আমি পৰম্পৰাগত ৰক্ষা কৰি সেই বিচাৰক হিচাপে তাৰমানে কি কয় মনোনীত হৈছিলোঁ আৰু কামো তাৰমানে সম্পাদন কৰিছিলোঁগৈ। আৰু তেনেধৰণে কৰি আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন মঞ্চত প্ৰতি বছৰে বহাগ মাহত তাৰমানে নিমন্ত্ৰণ কৰেই। আৰু আমি এইটোৱে ভাবিছোঁ যে বিহু সংস্কৃতিটো আমাৰ
বিশ্বৰ দৰবাৰত আমি শুদ্ধ হিচাপে লোক সংস্কৃতি হিচাপে আমাৰ জাতিৰ তাৰমানে অস্তিত্ব ৰক্ষাৰ কাৰণে আমি তাৰমানে অসমীয়া জাতি প্ৰতিষ্ঠিত হ'ব বুলি ভাবি তাৰ কাৰণে তাৰমানে চেষ্টা কৰিছোঁ। আপোনাৰ মুখৰ পৰা আমি অকণমান এতিয়া বিহুগীত শুনিম বুলি ভাবিছোঁ, আমাক অকণমান দৰ্শকসকলক শুনাই দিয়কচোন। মই বিহুগীততকৈ তাৰমানে মই হুঁচৰি এটা হেৰি কৰিছোঁ, এইটো এটা আমাৰ পৰম্পৰাগত হুঁচৰি। মোৰ ধন কলিয়া আলাসৰ দেৱতা নীলক্ষত আছিলে ৰৈ আকলিমুতি লগ পাই ৰঙালীক লগত লৈ কলিয়া বৰতে ৰ'ল না। এইটো আছিলে তাৰমানে এটা পৰম্পৰাগত হুঁচৰি। আৰু আমাৰ মেইন কথা হ'ল কি, আমি পৰম্পৰাগত বস্তুবিলাকহে তাৰমানে হেৰি কৰিব লাগে। আমি বিহু সংস্কৃতিটো ঐতিহ্যৰ কেনেকৈ আছিলে সেই বিষয়েহে আমি তাৰমানে চিন্তা চৰ্চা কৰিব লাগে। আৰু সেইকাৰণে সেই বিহুগীতো তেনেকুৱা ধৰণৰ আছে, যেনেকৈ এই ৰৈ ৰৈ ৰতি মইনামতি তুমি তোমাৰ ভিতৰত ৰৈ ৰৈ ৰতি মইনামতি আমি তোমাৰ চোতালত ৰৈ ৰৈ ৰতি মইনামতি দেখি জানো লগা নাই দেখি জানো লগা নাই বয়া। এতিয়া সেইখিনি আচলতে আমি এতিয়া হুঁচৰিৰ তাৰমানে যিটো তাৰমানে গৃহস্থৰ হুঁচৰি গায় আৰু সেই হুঁচৰি তাৰমানে যিটো হেৰি দিয়ে সেইটোৰ ওপৰতে কৈছোঁ। আৰু ইয়াৰ ভিতৰতে আৰু এটা কথা, আমি বিহুৰ তাৰমানে বহুতখিনি ভাগ আছে। এতিয়া গীত মাততো আমি তাৰমানে হেৰি আছে, এতিয়া বিহু এতিয়া কোনোবাই এতিয়া সৰু বিহুৱতী নাচিছে, কোনোবাই বৰ বিহুৱতী নাচিছে, তাতো তাৰমানে গীত মাতবিলাকৰ তাৰমানে বেলেগ বেলেগ আছে। গতিকে সেইখিনি আচলতে তাৰমানে এটা বিহুৰ এটা কোৰ্চ আছে, সেই কোৰ্চটো তাৰমানে কৰিলেই গোটেইখিনি তাৰমানে হেৰি কৰিব। কিন্তু আমাৰ হুঁচৰিকে মুখ্য কৰি তাৰমানে বিহুৰ তাৰমানে আৰু সেই অনুপাতে তাৰমানে ঢোলৰ যিখিনি বাজনা, সেই ঢোলৰ বাজনাখিনিও আমাৰ তাৰমানে পৰম্পৰাগত হ'ব লাগে। আৰু পৰম্পৰাগত হ'লে তেতিয়া আমাৰ অসমীয়া সংস্কৃতি তাৰমানে কি কয় জীয়াই থকাত তাৰমানে হেৰি কৰিব। এতিয়া আধুনিকতা হ'লেই তাৰমানে আমাৰ তাৰমানে বস্তু কিছুমান তাৰমানে ব্যৱসায়িক ভিত্তিটোৱেই হ'ল তাৰমানে বৰ বেয়া বস্তু। গতিকে সেইকাৰণে তাৰমানে এইখিনি হ'ব নালাগে আৰু আমাৰ একেবাৰে যিটো তাৰমানে পৰম্পৰাগত বস্তু সেইটো আহিব লাগে। এইবাৰ আমি আপোনাৰ মুখৰ পৰা অকণমান লোকগীত শুনিব বিচাৰিছোঁ। ঠিক আছে। কর্ণত কুণ্ডল তোমার মাথে ময়ূরাই পাখি গলে গজমতি তোমার আধা ফুটা হাঁখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি। হয়, বহুত ভাল লাগিলে। বৰগীত আৰু লোকগীতৰ উপৰিও আপুনি বেলেগ কিবা গীতো গায় নেকি? মই বিশেষকৈ জ্যোতি সংগীত, ৰাভা সংগীত আৰু পাৰ্বতী প্ৰসাদৰ সংগীত এইবিলাক তাৰমানে চৰ্চা অব্যাহত ৰাখিছোঁ। হয় নি? বহুত ভাল কথা। তেতিয়া আমাক অকণমান প্ৰতিটো গীতৰ অকণমান আমাক গাই শুনাকচোন। ঠিক আছে বাৰু। বৰ বেছি তাৰমানে প্ৰস্তুতি নাই, তথাপিতো তাৰমানে মই গাইছোঁ। মই এতিয়া ৰাভা সংগীত অকণমান গুণগুণাইছোঁ। মোৰ জীৱনত আকাশতে ইন্দ্ৰধনু গহি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গহি সাত ৰঙেৰে মীনা কৰাই যতনেৰে ৰাখি ইন্দ্ৰধনু গহি মোৰ জীৱনৰ
আকাশতে ইন্দ্ৰধনু গঢ়ি। মই এতিয়া জ্যোতি সংগীত পৰিৱেশন কৰিব বিচাৰিছোঁ, হয় গুণগুণাব বিচাৰিছোঁ। হয় ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কোঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কোঁৱৰী মৰহি যায়। অকণমান পাৰ্বতী প্ৰসাদ বৰুৱাৰ অকণমান গুণগুণাই দিয়কচোন। পূজো আহা আই মাতৃ চৰণ কমল, উঠক বাজি জয়ধ্বনি পৰম মংগল। বহুত সুন্দৰ। এইবাৰ ভূপেন্দ্ৰ সংগীত অকণমান গুণগুণাই দিয়ক। আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ। নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতেষাৰ। আকাশী গংগা বিচৰা নাই। বহুত সুন্দৰ, বহুত ভাল লাগিলে। প্ৰিয় দৰ্শক, শিল্পী প্ৰবীণ বৰুৱাৰ সহধৰ্মিনীক এয়া আমাৰ কাষতে বহি আছে। আমি তেখেতৰ সৈতেও কিছু কথা পাতোচোন আহক। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপুনি শিল্পী প্ৰবীণ বৰুৱাদেৱৰ সহধৰ্মিনী। তেখেতক লৈ তেখেতে বিভিন্ন ঠাইত প্ৰগ্ৰেম কৰি থাকে। ঘৰখন চোৱা চিতাৰ দায়িত্ব হয়তো আপুনিয়ে কৰিবলগীয়া হয়, ছোৱালী দুজনী পঢ়ি আছে। এই ক্ষেত্ৰত আপুনি কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি বাৰু? আমাৰ দৰ্শকসকলক অকণমান জনাওকচোন। সেইটোতো হয় বাৰু, মইতো সমস্যা বহুতেই সন্মুখীন হওঁ। বিশেষকৈ আমাৰ আৰ্থিক দিশটো বহুত মানে সমস্যা হয়। তথাপিতো তেনেকৈ 21 চন, মোৰ 2001 চনৰ পৰা বিয়া, 2021 চনত মোৰ বিয়া হৈছে। তেতিয়াৰ পৰা তেনেকৈ সেই অসুবিধাৰ মাজে চলাই দুজনী ছোৱালী এতিয়ালৈকে মানে ডাঙৰ কৰিলোঁ। অসুবিধাটো বহুত পাইছোঁ টকা পইচাৰ ক্ষেত্ৰত। তেনেকৈ আমি চৰকাৰী সাহায্যই তেনেকৈ নাপাওঁ। তেওঁ মানে বহাগ মাহটোত তেওঁ ঘৰত নাথাকে বুলিলেও হয়। আৰু মানে তেওঁ ধৰক ইফালে সিফালে 2-3টা ক্লাছ কৰে, ক'ৰবাত স্কুলত থাকে 2-3খন তেনেকৈ তেওঁৰ স্কুল আছে। আৰ্থিক দিশটো আমাৰ বহুত সমস্যা, আৰু বিশেষকৈ শিল্পীসকলৰ অনুভৱখিনিৰ ফালৰ পৰা মই ক'বলৈ যাওঁ, বহুত সমস্যাৰ সন্মুখীন হয়। তেওঁ প্ৰাপ্যখিনি তেওঁ নাপায়। সেয়ে কেতিয়াবা মানে ভাবোঁ, আৰু ময়ো মানে কিছুমান ক্ষেত্ৰত যোগ দিওঁ। এতিয়া মই অকণমানি সৰু কাম এটা কৰিবলৈ লৈছোঁ, আজি 2 বছৰমান হৈছে। এই 2 বছৰ 3 বছৰৰ পৰা মই সেইটো কামত জইন হৈ পেলাই কৰি আছোঁ। তাৰ বছৰটো বহুত কষ্টতে গ'ল। এতিয়া বৰ্তমান আৰু তেনেকৈ চলি আছোঁ, আৰু আশা কৰোঁ তেওঁ যাতে ভৱিষ্যতে কিবা এটা হয়, আৰু মানে চৰকাৰেও যাতে কিবা এটা তেওঁ কিবা এটা কৰি দিয়ক। ধৰক আৰ্থিক দিশটো অকণমান হেৰি হ'ব পাৰে, শিল্পী পেঞ্চনটো যদি তেওঁ ভৱিষ্যতে পাব পাৰে। তেওঁ প্ৰতিটোতে দখল আছে। ধৰক সত্ৰীয়া সংগীতৰ পৰা আৰম্ভ কৰি তেওঁ বাদ্যযন্ত্ৰলৈকে মই যিখিনি জানো মোৰ অনুভৱৰ পৰা কৈছোঁ। এইকেইটা মোৰ তেওঁৰ লগত থকা জীৱনৰ যিকেইটা বছৰ পাইছোঁ মই, তেওঁ প্ৰতিটোতে দখল আছে। সূত্ৰধাৰী নৃত্যও তেওঁ শিকায়। মানে ক'বলৈ গ'লে সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি তেওঁ গান বাজনা মানে প্ৰতিটোতে আছে। ৰাভা সংগীত, জ্যোতিপ্ৰসাদৰ গীত, পাৰ্বতী প্ৰসাদ, ভূপেন্দ্ৰ সংগীত, তাৰোপৰি এতিয়া আজিকালি সৃষ্টিশীলটোও হৈছে, সেইবিলাকো শিকায় তেওঁ। মানে ক'বলৈ গ'লে সংগীত জগতৰ আধাখিনিয়ে মই জনাত জানে। সেই অনুপাতে তেওঁ মানে আৰ্থিক দিশৰ কাৰণে কিছুমান ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। প্লেনিংটো তেওঁ বহুত কৰে, কিন্তু মানে টকা পইচা নহ'লেতো ধৰক আমি চব ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰোঁ ন। সেইকাৰণে অকণমান প্ৰব্লেমটো আছেই আৰু। কি হয় আৰু এতিয়া আগলৈ। প্ৰিয় দৰ্শক, শিল্পী প্ৰবীণ বৰুৱা সহধৰ্মিনীৰ পৰা আমি গম পালোঁ যে তেখেতে কেনেধৰণৰ সমস্যাৰ সৈতে যুঁজিব লগা হৈছে। গতিকে আমিও আশা কৰিম শিল্পী প্ৰবীণ বৰুৱাই যাতে
শিল্পীৰ প্ৰকৃত মৰ্যাদা লাভ কৰে। আজি আপোনালোকৰ বাসগৃহত আহি আপোনালোকৰ মনৰ কথাবোৰ উমান লৈ সঁচাকৈ বহুত ভাল লাগিল। আপোনালোক দুজনলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকলৈও ধন্যবাদ থাকিল। এজ এ নিউজ অসমলৈ আমাৰ পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহি আমাৰ দৰে পিছপৰা এজন শিল্পীৰ বিষয়ে মনৰ বিষয়ে জানিবলৈ আহিলে, তাৰ বাবে আপোনালোকলৈও বহুত বহুত ধন্যবাদ থাকিল। হয় হয়, ধন্যবাদ।